গাঁওখনৰ এটা সৰু ঘৰত বাস কৰিছিল বৃদ্ধা শান্তি দেৱীয়ে। স্বামী বহু বছৰ আগতেই মৃত্যুবৰণ কৰিছিল। একমাত্ৰ পুত্ৰ ৰাহুলক ডাঙৰ দীঘল কৰিবলৈ তেওঁ নিজৰ জীৱনৰ সকলো সুখ সুবিধা ত্যাগ কৰিছিল। দিনত মানুহৰ ঘৰত কাম কৰিছিল, ৰাতি কাপোৰ চিলাই কৰিছিল। বহু কষ্টৰে পুত্ৰক পঢ়ুৱাই শিকুৱাই চাকৰি কৰাইছিল। সময়ৰ লগে লগে ৰাহুলৰ বিয়া হ'ল এজনী ধুনীয়া ছোৱালী মীনাৰ লগত। বিয়াৰ আৰম্ভণিৰ দিনবোৰত সকলো ঠিকেই আছিল। শান্তি দেৱীয়ে মীনাক নিজৰ জীয়েকৰ দৰে মৰম কৰিছিল। কিন্তু কেইমাহমান পাৰ হোৱাৰ পিছত মীনাৰ ব্যৱহাৰ সলনি হ'বলৈ ধৰিলে। মীনাই ভাবিবলৈ ধৰিলে যে ঘৰৰ সকলো সিদ্ধান্ত তাইহে ল'ব লাগে। তাই শাহুক বুজা বুলি গণ্য কৰিছিল। কেতিয়াবা সৰু সৰু কথাটো চিঞৰি উঠিছিল। এই বয়সতো কিয় ইমান ভুল কৰে? মীনাই প্ৰায়ে শাহুক অপমান কৰিছিল। শান্তি দেৱীয়ে সকলো শুনিও চুপচাপ থাকিছিল। তেওঁ ভাবিছিল সময়ৰ লগে লগে বোৱাৰীৰ মন সলনি হ'ব, কিন্তু অত্যাচাৰ দিনে দিনে বাঢ়িবলৈ ধৰিলে। মীনাই সময়মতে খাবলৈ নিদিছিল। কেতিয়াবা ৰান্ধনি ঘৰলৈ যাবলৈ নিষেধ কৰিছিল। অতিথি আহিলে শাহুক নিজৰ কোঠাত বহিবলৈ কৈছিল, যাতে তেওঁলোকৰ কথাবোৰ নুশুনে। এদিন শান্তি দেৱী অসুস্থ হৈ পৰিল। তেওঁ জ্বৰ উঠিল, গাটো দুৰ্বল হৈ গ'ল। তেওঁ অলপ পানী বিচাৰিলে। মীনা, অলপ পানী দিবি নেকি? মীনাই মোবাইল চাই থাকি ক'লে, মই এতিয়া ব্যস্ত আছো, নিজেই লৈ লওক। দুৰ্বল শৰীৰে শান্তিদেৱীয়ে উঠিবলৈ চেষ্টা কৰিলে যদিও মাটিত পৰি গ'ল। সেই দৃশ্য দেখি ওচৰৰ ঘৰৰ এজনী মহিলাই দৌৰি আহি সহায় কৰিলে। পিছদিনা গাঁৱৰ মানুহে সকলোবোৰ কথা জানিব পাৰিলে। সকলোৱে মীনাৰ আচৰণৰ সমালোচনা কৰিবলৈ ধৰিলে, কিন্তু মীনাৰ মনত তেতিয়াও বিশেষ কোনো অনুতাপ নাছিল। কেইমাহমানৰ পিছত মীনাৰ নিজৰ মাক অসুস্থ হ'ল। তাই ঘৰলৈ আহিল। মীনাই নিজৰ মাকক বহুত যত্ন কৰিছিল, সময়মতে ঔষধ দিছিল, ভাল খাদ্য খুৱাইছিল। এদিন মীনাৰ মাকে ক'লে, মা, তই মোক যিদৰে যত্ন কৰিছ, ঠিক সেইদৰে তোৰ শাহুৱেও নিজৰ পুত্ৰৰ বাবে বহুত কষ্ট কৰিছিল। তই কিয় তোক ইমান কষ্ট দিছ? মাকৰ কথাখিনি শুনি মীনা স্তব্ধ হৈ গ'ল। প্ৰথমবাৰৰ বাবে তাই নিজৰ ভুল উপলব্ধি কৰিলে। তাই ভাবিলে, এদিন ময়ো বুঢ়ী হ'ম, যদি মোৰ বোৱাৰীয়েও মোক এনেকৈ অত্যাচাৰ কৰে। সেইদিনাই মীনাই শান্তি দেৱীৰ ওচৰলৈ গৈ কান্দি কান্দি ক্ষমা খুজিলে। মা, মোক ক্ষমা কৰি দিয়ক, মই বহুত ভুল কৰিছো। শান্তি দেৱীয়ে মীনাৰ চকু পানী মচি ক'লে, মানুহে ভুল কৰে, কিন্তু ভুল বুজি শুধৰাই লোৱাটোৱেই ডাঙৰ কথা। সেইদিনাৰ পিছত মীনাৰ ব্যৱহাৰ সম্পূৰ্ণ সলনি হৈ গ'ল। তাই শাহুক নিজৰ মাকৰ দৰে সন্মান আৰু মৰম দিবলৈ ধৰিলে। ঘৰখনত পুনৰ সুখ শান্তি আৰু হাঁহি ধেমালি ঘূৰি আহিল। বৃদ্ধ পিতৃ মাতৃ বা শাহুৰ শহুক সন্মান আৰু মৰম দিয়াটো আমাৰ দায়িত্ব। তেওঁলোকৰ আশীৰ্বাদে এটা পৰিয়ালৰ আটাইতকৈ ডাঙৰ সম্পদ। বন্ধু বান্ধৱীসকল, এই কাহিনীটোৰ বিষয়ে আপোনালোকৰ মতামত কি তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।